হেল্ল' এভৰিৱান, যিহেতু শেষৰ ভিডিঅ'টোত কৈছিলোঁ যে আমি তেজপুৰলৈ ফুৰিবলৈ বুলি গৈছিলোঁ আৰু এইফালে আমি তাত গৈ পাইনো কি চালোঁ তাকে দেখাব লৈছোঁ। আমি প্ৰথমে গৈ পাই অগ্নিগড় চাবলৈ বুলি গ'লোঁ আৰু এইফালে ইয়াত দেখিছেনে বিভিন্ন মূৰ্তিসমূহ ইয়াত এনেকৈ নিৰ্মাণ কৰি থৈছে। আৰু যিহেতু সকলোৱে জানে যে অগ্নিগড় অসমৰ এক ঐতিহাসিক ঠাই আৰু ইয়াত এনেকৈ দাদাহঁতে সুন্দৰকৈ চাই আছে। তাৰপিছত আমি ওপৰলৈ আহিলোঁ। ইয়াৰ পৰা যিহেতু ব্ৰহ্মপুত্ৰ নদীখন ধুনীয়াকৈ দেখি পোৱা যায় আৰু যিহেতু পিছবেলা সময়ত আমি গৈছিলোঁ আৰু ইয়াত সূৰ্য অস্ত যোৱাৰ সময়খিনি ধৰি ৰাখিব পাৰিলোঁ। আৰু এইফালে ইয়াৰ এটা ছাইডৰ পৰা চালে তেজপুৰ চহৰখনো দেখি পোৱা যায়। আৰু যিহেতু সকলোৱে জানে যে অগ্নিগড় ঊষা অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ সৈতে জড়িত। আৰু এইফালে আমি এনেকৈ চাই থাকোঁতে ৰাতিয়ে হৈ গ'ল। তাৰপিছত আমি আকৌ ইয়াৰ পৰা ওলাই দিলোঁ যিহেতু আৰু আমাৰ বেলেগ চাবলৈও আছিলে। তাৰপিছত আমি মহাভৈৰৱ মন্দিৰলৈ বুলি গ'লোঁ আৰু ইয়াত দেখিছে ইয়াৰ গেটখন নিৰ্মাণ কৰি থোৱা হৈছে। এনেকৈ ইয়াত যিহেতু সম্পূৰ্ণ হোৱা নাই আৰু বাকী আছেগৈ আৰু এনেকৈ লাইটসমূহ জ্বলি আছে। তাৰপিছত ইয়াত আমি মন্দিৰলৈ বুলি আহিলোঁ আৰু ইয়াত দেখিছেনে কি শান্ত পৰিৱেশ, আচলতে মনটো ভাল লাগি যায়। তাৰপিছত ইয়াত আমি বেছি সময় নকৰিলোঁ যিহেতু ৰাতি হৈ গৈছিলে। আজিলৈ আহিছোঁ, বাই।